নিবনুৱা যুৱকে ভোট দিয়ক কাৰণ তেওঁলোকৰ কাৰণে মই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কাম কৰোঁ। নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয় কেইবাটাও ডাঙৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। এটা গুৰুত্বপূৰ্ণ ঘোষণা হৈছে যে নতুনকৈ আকৌ 50,000 চাকৰি আহিব। কেতিয়া চাকৰি আহিব, লগতে কোনকেইটা বিভাগৰ চাকৰিখিনি আহিব, সেই কথাও মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। মই আপোনালোকক মুখ্যমন্ত্ৰী মহোদয়ৰ বাইটটো শুনাই দিম। শুনাই দিয়াৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ, যদি আপোনালোকে ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু লগতে আপোনালোকে ভিডিঅ'টো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব, যাতে সকলো বন্ধু বান্ধৱীয়ে আজি জবৰ আপডেটসমূহ পাই থাকে। মুখ্যমন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে মই আপোনালোকক শুনাই দিছোঁ, আপোনালোকে ভিডিঅ'টো চাই লওক। নিবনুৱা যুৱকে ভোট দিয়ক কাৰণ তেওঁলোকৰ কাৰণে মই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কাম কৰোঁ। মোৰ ইফ ইউ কিবা এটা ক'লেই ক'ব এওঁ CA কাৰণে কৰিছে এইবিলাক। So now one chapter is over, we'll go into the next chapter. মানুহে ৰেচন কাৰ্ডখনো পোৱা নাই, আধাৰ নাই কাৰণে। So people are suffering. বহুত ল'ৰাই একদম অসমীয়া মানুহৰ ল'ৰাই আবেদন কৰিব পৰা নাই চাকৰি। মোক কয় মই কি কৰিম, কাৰণ কিবা ক'লে মানুহে ক'ব এওঁ CA ছাপোৰ্ট কৰে। নাও ফাইনেলি দিছ ডিবেট ইজ অভাৰ। এতিয়া এই কামটোত আমি নামিম আৰু উইল গিভ জাষ্টিছ টু অল। ডেকা ল'ৰাক চাকৰি দিম, হৈয়ে গ'ল। 1 লাখ কৈছিলোঁ, 1,35,000, 1.5 লাখ মানলৈকে গুচি যাম। গতিকে মোৰ একেদিন ইলেকশ্যনত ঘোষণা যিখিনি মই কৈ আছোঁ সেইখিনিয়ে অসম। আৰু আমাৰতো নতুন ক'বলগীয়া একোৱেই নাই। গতিকে যিখিনি আমাৰ চলি আছে ধুনীয়া আঁচনি, 1 লাখ চাকৰি হৈ যোৱা দিনাখনে 35,000 পাব লাগিব আৰু 25ত আৰু 20-30 হাজাৰক আমি দিব লাগিব, যাতে 1.5 লাখটো পাৰ কৰি দিব পাৰোঁ। গতিকে মোৰ ঘোষণাখন আছে আৰু এইকেইদিন মই ঘোষণাখন গায়ে আছোঁ। মোৰতো পইণ্টটো ভেৰি ক্লিয়াৰ যে যোনে বহু বিবাহ কৰে, যোনে বাল্য বিবাহ কৰে তাৰ ভোট মোক নালাগে, মইতো কৈয়ে থওঁ। কিন্তু এতিয়া মহিলা, শিশু, বিশেষকৈ মাইনৰিটিৰ ছোৱালী আৰু নিবনুৱা ডেকা ল'ৰা, মহিলাই মোক ভোট দিয়ক মই ভাল পাম, ছোৱালীয়ে মোক ভোট দিয়ক ভাল পাম, নিবনুৱা যুৱকে ভোট দিয়ক কাৰণ তেওঁলোকৰ কাৰণে মই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কাম কৰোঁ। আৰু অসমত আছে কি আবেদন কৰিবৰ কাৰণে? এটা ইণ্ডাষ্ট্ৰি নাই, এটা হেৰি নাই, এটা মাটি নাই মানুহৰ। কি আমি কৰিছোঁ কি? আজিৰ পৰা 10 বছৰ পিছত আবেদন কৰিব যদি ইলেক্ট্ৰনিক চিটি হৈ যায় অসমত ছেমি কণ্ডাক্টৰ হাব হৈ যায়, তেতিয়া কৰিব। আজিনো ইয়াত আছে কি কৰিবৰ কাৰণে? আমি নিজে নিজক ওপৰত থৈ দিছোঁ যে অসমতে আহিছোঁ। এতিয়া কৈছে চাহ বাগিচাত আহি সোমাব। বাগিচাৰ লেবাৰ, মানুহে বাগিচাৰ দৰমহা ইমান কম যে দে আৰ মাইগ্ৰেটিং টু কৰ্ণাটক। মই বেংগলোৰত যাওঁ, হলত সোমাবই নোৱাৰো। কোনো দোকান পোহাৰ হোটেল চব অসমৰ ল'ৰা আগুৰি ধৰে। ক'ৰ ল'ৰা? বাগানৰ ল'ৰা। এতিয়া যি বাগানত আমাৰ উপাৰ্জনে নাই, সেই বাগানত কোনোবাই আহিব নেকি? গ'লে গুজৰাটত যাব, মুম্বাইত যাব, কোনোবা যদি আহেও অসমত কিয় আহিব? I think all these issues we have to resolve it. Now it is a better time. Earlier we were more, if you কিবা এটা ক'লেই ক'ব এওঁ CA কাৰণে কৰিছে এইবিলাক। So now one chapter is over, we'll go into the next chapter. Finally this debate is over. এতিয়া এই কামটোত আমি নামিম আৰু উইল গিভ জাষ্টিছ টু অল। অসমৰ কাৰণে দৰকাৰ নাই। মইতো সংকল্প কৰি দিলোঁ যে ৰেচন কাৰ্ড যাৰ আছে তেওঁৱে অৰুণোদয়, হৈয়ে গ'ল। বাইদেউক লাখপতি বনাম, হৈয়ে গ'ল। ডেকা ল'ৰাক চাকৰি দিম, হৈয়ে গ'ল। 1 লাখ কৈছিলোঁ, 1,35,000, 1.5 লাখ মানলৈকে গুচি যাম। গতিকে মোৰ একেদিন ইলেকশ্যনত ঘোষণা যিখিনি মই কৈ আছোঁ সেইখিনিয়ে অসম। আৰু আমাৰতো নতুন ক'বলগীয়া একোৱেই নাই। গতিকে যিখিনি আমাৰ চলি আছে ধুনীয়া আঁচনি, 1 লাখ চাকৰি হৈ যোৱা দিনাখনে 35,000 পাব লাগিব আৰু 25ত আৰু 20-30 হাজাৰক আমি দিব লাগিব, যাতে 1.5 লাখটো পাৰ কৰি দিব পাৰোঁ। গতিকে মোৰ ঘোষণাখন আছে আৰু এইকেইদিন মই ঘোষণাখন গায়ে আছোঁ।